নাম সিং খাই আছে নাম সিং হয় আৰু বাকি আমাৰ প্ৰতিখন স্কুলে ভাল হৈছে দুখন স্কুল টেষ্ট কৰি আছে আমাৰ কোনখন স্কুল আছিলে এখন হয় আপোনালোকে দেখিবলৈ পালে বিভিন্ন কাৰ্যসূচীৰ মাজতে আমাৰ আজি এই ৰন্ধন প্ৰতিযোগিতাৰ আমাৰ প্ৰগ্ৰেমাৰ শান্তনুদা উপস্থিত ধুনীয়া হৈছে মই তেখেতকো মৃদুল লয়ঙক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই সুন্দৰকৈ প্ৰগ্ৰেমটো কৰাৰ বাবে আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ 3টা ক্লাষ্টাৰ ৰেণ্ডম 3টা ক্লাষ্টাৰ আমি বাছিছিলোঁ তাৰ ভিতৰত আমি এইটো ক্লাষ্টাৰো বাছিছিলোঁ বৰটিকা অফলা এই বৰটিকা অফলাত মানে আমি এটা সজাগতাৰ সৃষ্টিৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হেৰি কৰিছিলে ৰন্ধন প্ৰতিযোগিতাটো পাতিছিলে আৰু এই প্ৰতিযোগিতাটো আমি সফল হৈছে বুলি ভাবিছোঁ দেখা পাইছে আমাৰ ৰান্ধনী বাইদেউসকল আৰু মই স্কুল কেইখনৰ নাম দেখাই আছোঁ এইটো হৈছে বৰটিকা আদৰ্শ LP স্কুল আৰু অকণমান পাছতে বাকী আমাৰ খাদ্যবোৰ টেষ্ট কৰাত আমি দেখাই থাকিম আপোনালোকক বংকল হাই স্কুল আৰু বাইদেউগৰাকী ক'ত গৈছে আহিব ন ঠিক আছে আৰু এয়া হৈছে আমাৰ ভলুকাগুৰি প্ৰাথমিক বিদ্যালয় আৰু দুগৰাকী বাইদেউ আছে আৰু তেওঁলোকৰ আইটেমবিলাক আমি টেষ্ট কৰিব আমাৰ বিচাৰকসকলে আৰু এয়া হৈছে আমাৰ বাইদেউ কোনখন স্কুল আছিলে 2 নং অপলা প্ৰাথমিক বিদ্যালয় লগৰ বাইদেউগৰাকী এইটো উঠাই লওক 2 নং অপলা বাইদেউসকল আৰু মই দেখাই আছোঁ এইখন আমাৰ উজনি বংকালী বিচাৰক ঠিকে আছে বঢ়িয়া আৰু আমাৰ বিচাৰক হিচাপে দুজন ষ্টুডেণ্ট আছে আমাৰ ৰঞ্জিত দা আছে আৰু চক্ৰৱৰ্তী ছাৰ আছে আৰু আমাৰ বাকী ক্লাষ্টাৰৰ ছাৰসকল আছে আৰু এইখন দেখাম এইটো কাৰ আছিলে বৰটিকাৰ অপলাৰ আৰু আমাৰ বাইদেউ দুগৰাকী আৰু এইটো বৰবালি বাইদেউসকল নাই নেকি বৰবালি LP স্কুলৰ বৰবালি LP স্কুলৰ বাইদেউসকল আছে আৰু ইফালে পুনৰবা ভিডিঅ'টো হেৰি হৈ গ'ল দেখাই আছোঁ হ'ব মই টেষ্ট কৰোঁতে এইবিলাক দেখাম বাৰু দেই আৰু আপোনাৰ এখন আছিলে মেকুৰী বৰ্তল LP স্কুলৰ বাইদেউকেইজনী এনেকৈ ৰেডি হৈ আছে আৰু এইখন আছিলে 2 নং অপলাৰ চগুৰি LP স্কুলৰ বাইদেউ 4গৰাকী নেকি একেলগে আছে হয় আৰু এইখিনিতে আৰু এখন স্কুল আমাৰ একেলগে আছে আমাৰ 2 নং অপলাৰ প্ৰাথমিক বিদ্যালয় LP স্কুলৰ 1 নং অপলাৰ আৰু এই আমাৰ আছিলে 2 নং অপলাৰ চগুৰি এয়া আছিল আৰু বাকী সকলোখিনি দেখাই দিম আজি আপোনালোকৰ সেই ৰন্ধন কেনেধৰণে ৰান্ধে আপোনালোকে স্কুলত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে খুৱায় তাৰে আজি আপোনালোকক টেষ্ট কৰিব আজি আমাৰ বিচাৰক ছাৰ আৰু বাইদেউসকল আছে যদি আপোনালোকে কোনো ভয় খাব নালাগে আৰু দেখা আছে আমাৰ মেঘনা বাইদেৱে টেষ্ট কৰি আছে আৰু হয় বাইদেউ মোৰ ভিডিঅ' ইউটিউব চেনেলৰ হয় আৰু আমাৰ এইটো কোন স্কুল হয় বৰবালি LP স্কুল কি আছে দিয়কচোন হয় নাম সিং খাই আছে নাম সিং হয় আৰু বাকী আমাৰ প্ৰতিখন স্কুলে ভাল হৈছে দুখন স্কুল টেষ্ট কৰিলোঁ অকণ দিয়ক বেছি নহয় আৰু কি দিছে বাৰু বাইদেউসকলে কি আছে এইটো কি হয় বাৰু মোক যে দিলে এইটো লাই শাক আৰু আলু লাই শাক আৰু আলু বিলাহী হয় আমাৰ বাইদেউসকলে স্কুলৰ বাইদেউসকলে বনাইছে দালি আৰু কি আছে অমিতা দালি অমিতা আলু মজা কেনেকুৱা লাগিছে একদম মজা এইটো কি হয় ঢেকীয়া আৰু আলু বঢ়িয়া মেনত আছে আমাৰ দিবা কচা তেখেতক আমি আমাৰ বিচাৰকসকলেও টেষ্ট কৰাখিনি দেখাবলৈ মই অনুৰোধ জনাম কি আছিলে বাইদেউ
মানে চুকা শাকটো যে চুকা শাক জ্ঞান নাপায় বাইদেউ নাপায় চুকা শাকটো টেঙা কাৰণে মধুকুলেন দিয়ক মধুকুলেন দিব দেই চবতে টেঙা কাৰণে বিলাহীটো নিদিব মধুকুলেন দিব পাৰে কিন্তু ইমানে টেষ্ট হৈছে মানে 4 মান খাওঁ খাওঁ লাগিছে এইটো কি হয় মানে মানে খালে গোন্ধ পালে কিছুমান বস্তু খাব মন যায় যে কেনেকুৱা হয় নে নহয় সেইটো এটা তাৰপিছত টেষ্ট আমি জিভাৰে যিটো সোৱাদ পাইছোঁ নে নিমখ কম নে বেছি নে বা কেনে জ্বলা হৈছে নেকি সেইটো চাওঁ বইল দাম বইল কৰি আকৌ তেল ভাজি বইল কৰি আকৌ ভাজি দিব পাৰোঁ এইটো দিয়ক তাতে টেষ্ট কৰিব 20 বছৰ পাৰ কৰিলোঁ চাকৰিত এটা নতুন অভিজ্ঞতা গতিকে মই আগতীয়া ভাবি আছোঁ মই কি কৰিম মই খোৱাত বৰ ৰসিক নহয় মই আচলতে লোকে ৰান্ধি দিয়ে ভাতকৈ খাওঁতো কিন্তু মানে বাইদেউ বৰ ধুনীয়া কথা এটা দুটা কথা ক'লে ভাতটো বহুতৰ ঘৰত ভাত দিলে এনেকৈ এতিয়া খা বুলি দিয়া নিচিনাকৈ ইমান ধুনীয়াকৈ থালিত যে বাঢ়ি দিয়ে বাতিটো দি পেলাই ভাতটো দিয়ে সজাই দিয়া যিটো মানে ধুনীয়া মানুহৰ সৌন্দৰ্যটো বুজি পায় তো মানুহজন কিমান তেওঁ মানে মনটো তেওঁৰ কেনেকুৱা মানে 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 বনালেতো নহ'ব বাঢ়ি দিওঁতেও ধুনীয়াকৈ যে দিয়ে তেতিয়া গম পোৱা যায় আৰু তেতিয়া বিভিন্ন ধৰণৰ আজিকালি এটা কথা আপোনাৰ মনত ৰাখিব আজিকালি জনজাতীয় খাদ্যৰ যথেষ্ট ডিমাণ্ড আছে মোৰ টেষ্ট কৰিলোঁ আৰু বাইদেউসকলে বনাইছে আৰু এতিয়া আমি আলু ভাজি বনাইছে আমাৰ কি স্কুল 2 নং বটিকা বাইদেউ ধুনীয়া হৈছে আৰু এই আমাৰ বটিকা অপলা মধ্য ইংৰাজী বিদ্যালয় ন এম ই স্কুলত দালি আমি টেষ্ট কৰিছোঁ এয়া দালি দেখিছে নাই দেখা নাজানো বঢ়িয়া মজা ইয়াতে দি দিয়ক খালা নাই তোমালোক নিজৰটো কৰিবা নিজৰটো টেষ্ট ৰাখিবা দেই আৰু এই ৰঙালাও ৰঙালাও চয়াবিন বনাইছে আমাৰ বাইদেউ দুজনী এম ই স্কুলত মই টেষ্ট কৰি আছোঁ ধৰা মানুহ এজন লাগিছিল মই টেষ্ট কৰিছোঁ এই যি মানে ধুনীয়া চাৰে একোটো ক'লে আৰু আপোনালোকক লৈ আমি যিহেতু মধ্যমণি আপোনালোকক লৈ আজি গোটেই কম্পিটিশ্যনটো হৈছে আপোনালোকক সকলোলৈকে মই শ্ৰদ্ধা জনাইছোঁ তথা নমস্কাৰ জনাইছোঁ আপোনালোকে আগৰ বছৰ 2খন স্কুলত হৈছিলে আমি গৈছিলোঁ স্কুলকেইখনলৈ আৰু কালিও এখন স্কুলত হৈছে আজিও এখন স্কুলত মানে আহিছোঁ আপোনালোকে সোমাই যিটো পৰিৱেশ আচলতে আমি পাইছোঁ সেইটো মই খুব ধুনীয়া বুলি ক'ব খুজিছোঁ যে খুব ধুনীয়া এটা পৰিৱেশত আপোনালোকেও ইমান ধুনীয়াকৈ সজাইছে আৰু সেইবাবে ইয়াত যিসকলে মানে কৰিছে এই বস্তুখিনি মই তেখেতসকলক ধন্যবাদ আপুনি নাখালে কেনেকৈ ভিডিঅ'টোত ক'ব লাইন আছে এয়া আমাৰ হিৰণ্য ছাৰ আৰু চন্দন ছাৰ নামচিং খাই খাই মানে পেট বহুত ডাঙৰ হৈ গ'ল আৰু বঢ়িয়া এক্সেলেণ্ট দেই ভাল লাগিছে ক'বলৈ ভাষা নাই এনেকুৱা প্ৰগ্ৰেম আকৌ বিচাৰোঁ ক্ৰিয়েশ্যনটো মস্তি মজা হৈছে এইটো কি আপোনাৰ এইটো কেনে লাও ন জানেনে আপোনালোকৰ এই লয়িং চাৰ যে আপোনালোকে দেখিছে আমাৰ ইয়াত CRC বহুত আছিলে কিন্তু প্লাষ্টাৰ তেখেতে কিন্তু মই ফোন কৰোঁতে তেখেতে ক'লে যে হ'ব
মানে কৰিব পাৰিম বুলি কৈছে কিন্তু বেলেগ বহুত চিয়াচি থকাৰ পিছতো তেখেতে মানে এছিষ্টেণ্ট টিচাৰ হিচাপে এইটো এটা শলাগ ল'বলগীয়া কথা তেখেতে আপোনালোকৰ মাজতে কম্পিটিশ্যনটো আনিছে সেইটো আপোনালোকেও ভাল পাব দেখাব আঞ্জাই আজি দেই আজি বটিকা আপলা ক্লাষ্টাৰত 11খন বিদ্যালয়ৰ মাজত যি আমাৰ ৰন্ধন প্ৰতিযোগিতা চলি আছে এই ৰন্ধন প্ৰতিযোগিতাত অলৰেডি মই 4খনমান স্কুল টেষ্ট কৰিলোঁ প্ৰতিটো আইটেমে ইমান ধুনীয়া হৈছে আমাৰ বিচাৰকসকলে ক'ব মই যিটো বিচাৰত পাইছোঁ ভাল হৈছে আৰু বাকী আছে আৰু আমাৰ 7খন স্কুল আছে গতিকে এই বাকী 7খন স্কুল আমি টেষ্ট কৰিম আৰু দেখাই দেখিম আমাৰ কেমেৰামেনত আছে দিবাকৰ ছাৰ তেখেতক আমি পৰিৱেশটো দেখাবৰ কাৰণে অনুৰোধ জনাওঁ কি আনন্দ মনে চাউলমুঠি দি এটা খুওৱাৰ এইটো এটা বিশেষ চৰকাৰৰ কৌশল গতিকে এইটো খুব ভাল মানে গুড চাইন বুলি ক'ব লাগিব মই যেতিয়া মোক কালি ফোন কৰি পেলাই আপোনাৰ স্কুলৰ পৰা ক'লে মই বোলো ভাল কথা এইটো নিশ্চয় ইয়াৰ অন্তৰ্গত জাতিলাও চয়াবিন বহুত ধুনীয়া হৈছে 1 নং অফলা বাইদেউ দুজনী আছে আৰু সঁচাকৈ ধুনীয়া হৈছে আৰু বাকী প্ৰতিখন স্কুলৰ আচলতে টেষ্ট সুন্দৰ হৈছে কেমেৰামেন নাই কেমেৰামেন দিবাকৰ চাই টেষ্ট কৰি আছে গতিকে আমি এনেকৈ কৰি আছোঁ আৰু টেষ্ট আৰু কি আছে বাইদেউ নিতুল ছাৰ চাই দিয়ক নিতুল ছাৰৰ স্কুলৰ পৰা আহিছে ৰান্ধনী বাইদেউসকল আমাৰ বিচাৰকে বিচাৰ কৰি আছে আমিও যাম এতিয়া মোৰ দেখিছে ফুল হৈ গৈছে খাব নোৱাৰা গৈছে পেট ফুলি গৈছে তথাপি ইমান ধুনীয়া লাগিছে হয় মাটি দাইল ধুনীয়া হৈছে আৰু আমি গোটেইখিনি টেষ্ট কৰিম আচলতে আমি পুনৰবাৰ দেখাই আছোঁ মেঘনা বাইদেৱে এনেকৈ টেষ্ট কৰি আছে জুতি লৈ আছে আমাৰ বটিকা আদৰ্শৰ হয় মাটি দালি আৰু টেষ্ট কৰিছে হয় হয় আমাৰ শান্তনু দা এইফালে চাই দিয়ক একদম সুন্দৰ চক্ৰৱৰ্তী ছাৰ এইফালে চাই দিয়ক একদম আমাৰ ছাৰে নম্বৰ দিয়াতে লাগিছে আমাৰ চুলতানা বাইদেউ ধুনীয়া টেষ্ট কৰিছে এইটো ঔটেঙা একদম জুতি লৈছে আমাৰ ৰঞ্জিত দা টেষ্ট কৰি আছে এই বঢ়িয়া সুন্দৰ হৈছে আচলতে সঁচাকৈ ভাল লাগিছে আমি ধন্যবাদ জনাইছোঁ আমাৰ বিচাৰক মণ্ডলীসকলকো ৰান্ধনী বাইদেউসকলৰ তো ধন্যবাদ জনাইছোঁ হয় 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 পুনৰবাৰ সকলোৱে ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ ৰান্ধনী বাইদেউসকলক ইমান কষ্ট কৰি আজি দিনটো ইমান সুন্দৰভাৱে পাৰ হৈ গৈছে গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু একেদৰে আজি আমাৰ ৰন্ধন প্ৰতিযোগিতাত উপস্থিত আমাৰ বিচাৰক মণ্ডলীসকলকো ধন্যবাদ জনাইছোঁ আৰু একেদৰে আমাৰ মোৰ ক্লাষ্টাৰ বিশেষকৈ আমাৰ ক্লাষ্টাৰ বটিকা আপলা ক্লাষ্টাৰ আমাৰ 11খন বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একেদৰে আমাৰ বিচাৰক হিচাপে অহা মোৰ বিদ্যালয়ৰ পৰা অহা বিশেষকৈ ছাত্ৰ দুজন ক্ৰমে আছিল আকাশ আৰু জুবিন আছিল তেওঁলোক মোৰ বিদ্যালয়ৰ পৰা আহিছে গতিকে মোৰ মৰমৰ ছাত্ৰ দুজনলৈকো ধন্যবাদ জনাইছোঁ আৰু একেদৰে আমাৰ এই বিদ্যালয়ৰ কেইগৰাকীমান আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও টেষ্ট কৰিছে তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ এতিয়া শেষত এটাই কথা ক'ম যে আচলতে মই ভবা নাছিলোঁ যে আপোনালোকক এনেকৈ এদিন লগ পাম বুলি আমি লগ পাইছিলোঁ টিচাৰসকলক কমিউনিটি ফেষ্টিভেলত গতিকে সেইটো কাৰণে মোৰ এটা প্লাছ পইণ্ট আছিল কাৰণ আমি সাধাৰণতে ছাৰসকলক আমি লগ নাপাওঁ মানে স্কুলে গ'লে এখন স্কুলকে লগ পাওঁ কিন্তু একেলগে লগ নাপাওঁ বা আমাৰ ছাৰসকলেও একেলগে লগ নাপায় কমিউনিটি ফেষ্টিভেলৰ কাৰণে আমি সকলো ছাৰে মিলিত হৈছোঁ সেইটো মোৰ কাৰণে এটা ভাল বুলি মই ভাবিছোঁ 11খন বিদ্যালয় ৰান্ধনী বাইদেউসকলক যে মুখামুখি কৰিব পাৰিম গতিকে আজি এই সুযোগটো দিয়াৰ বাবে পুনৰবাৰ শান্তনু দাক ধন্যবাদ জনাইছোঁ পুনৰবাৰ মই হেড ছাৰৰ মানে চক্ৰৱৰ্তী ছাৰৰ লগতে আমাৰ চন্দন ছাৰকো ধন্যবাদ জনাইছোঁ ফলাফলৰ ফালে আহিছোঁ আজি আমাৰ সকলো বিচাৰকৰ পইণ্টত আজি আপোনালোকৰ পুৰস্কাৰ হিচাপে প্ৰথমৰ ফালৰ পৰা আহিছে দেই প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিছে আমাৰ 11খন বিদ্যালয়ৰ এখন বিদ্যালয় হৈছে আৰু সেইখন বিদ্যালয় হৈছে কোন হ'ব পাৰে আপোনালোকে গেছ কৰিব পাৰিব অনুমান কৰিব পাৰিব নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে সেইখন বিদ্যালয় হৈছে আমাৰ ওচৰতে লাগি থকা এখন বিদ্যালয়
সেইখন বিদ্যালয়ৰ নাম হৈছে নিকৰি পৰ্টেল LPS ডাঙৰকে এটা হাত তালি আৰু এই বাইদেউসকলক আমাৰ ছাৰসকলৰ পৰা পুৰস্কাৰ একেবাৰে দি দিম পুৰস্কাৰ লৈ যাবৰ কাৰণে আমি দুগৰাকী বাইদেউক আহিবলৈ অনুৰোধ জনা হৈছে ডাঙৰকে হাত তালি আপোনালোক সকলোৱে বঢ়িয়া থেংক ইউ তেওঁলোক ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছে গতিকে সেইখন বিদ্যালয়ৰ নাম মই ঘোষণা কৰিব লৈছোঁ আৰু এই বিদ্যালয়খনৰ নাম হৈছে বৰটিকা আদৰ্শ LP স্কুল ডাঙৰকে হাত তালি আৰু তেখেতসকলক আমি ছাৰ বাইদেউসকলৰ পৰা আমাৰ পুৰস্কাৰ গ্ৰহণ কৰিব আপোনালোক গোটেই জীৱন ৰাখি দিব ধুনীয়াকৈ একেদৰে আমাৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়খনৰ নাম ঘোষণা কৰিছোঁ বিদ্যালয়খনৰ নাম হৈছে বৰবালি LPS ডাঙৰকে হাত তালি গতিকে আমি বাইদেউ দুগৰাকীক আমি ইয়ালৈ আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকল উপস্থিত আছে গতিকে তেখেতসকলৰ পৰা আমি যিহেতু অলৰেডি বিচাৰত আমাৰ স্কুলৰ ঘোষণা হৈ গ'ল এতিয়া আপোনালোকে কেনে পালে আমাক দৰ্শকসকলক জনাই দিব লাগে আজি যিটো আপোনাৰ কুকিং কম্পিটিশ্যন হৈ গ'ল খুব ধুনীয়া হৈছে খুব সুন্দৰ পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশটো খুব ধুনীয়া এৰেঞ্জমেণ্টটো ইমান ধুনীয়াকৈ কৰিছে আৰু দ্বিতীয় কথা হ'ল যে যিসকল ৰান্ধনি আহি তেওঁলোকে উপস্থাপন কৰিছে খুব সুন্দৰ উপস্থাপন পৰিষ্কাৰ প্ৰথম কথা হ'ল পৰিষ্কাৰ আৰু তেওঁলোকে যিবিলাক মানে জনজাতীয় খাদ্য কিছুমান হ'ব লাগে খুব সেইবিলাকৰ ওপৰত অলপ সচেতন হৈছে আজি কিছুমান খাদ্য সঁচাকৈ মানে নতুনকৈ গম পাইছোঁ যেনেকৈ আপোনাৰ লাওৰ পাতটো দি পেলাই বইল কৰি যিটো বনাইছে এইটো খুব সুন্দৰ এটা নতুন ডিছ এটা গম পাইছোঁ ঢেকীয়া শাকৰ নতুন এটা ডিছ গম পাইছোঁ তাৰপিছত আপোনাৰ ৰঙালাওৰ বাকলি যেনেকৈ ফ্ৰাই কৰি বনাইছে নতুন ডিছ এটা গম পাইছোঁ আৰু প্ৰত্যেকটো বস্তুৱে সুন্দৰ হৈছে মানে আৰু ছাত্ৰ ছাত্ৰীসকলক যদি এই ধৰণে বিদ্যালয়ত তেওঁলোকে ৰান্ধি খুৱায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য যথেষ্টখিনি ভাল হ'ব আমি যিখিনি তেওঁলোকৰ সমস্যা হৈছে শাৰীৰিক সমস্যা বহুখিনি আঁতৰ হ'ব আৰু গতিকে আজি কাৰ্যসূচী সফল হৈছে বুলি মই বিশেষভাৱে ক'ব পাৰোঁ খুব সুন্দৰ হৈছে আমাৰ যি এই কুকিং কম্পিটিশ্যনটো আৰু এই ক্ষেত্ৰত মই বিশেষভাৱে শলাগ লৈছোঁ আমাৰ বিদ্যালয়ৰ প্ৰধানকে আদি কৰি যিসকল আমাৰ সহকাৰী আছে সকলোলৈকে আৰু বিশেষভাৱে ধন্যবাদ দিছোঁ ৰান্ধনি বাইদেউসকলে খুব সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আজি গোটেই যি বিদ্যালয়ত যিখিনি আচলতে থলুৱা খাদ্য খোৱা হয় বিদ্যালয়ত যিখিনি মেনু হিচাপত খোৱা হয় সেইখিনি আজি ইয়াতে উপস্থাপন কৰিছে আৰু খুব চাফ চিকুণ হৈছে আৰু বিশেষভাৱে ধন্যবাদ দিছোঁ আমাৰ মৃদুল ছাৰক যি খুব সুন্দৰ এটা অনুষ্ঠান তেখেতৰ সহযোগিতাত হৈছে সকলোকে ৰাইজ স্থানীয় ৰাইজ ইয়াত উপস্থিত থকা ZPC দাও ছাৰ সকলোকে মই বহুত আমাৰ গোলাঘাট জিলা সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিহেতু অনুষ্ঠানটোত ৰান্ধনিৰ যিটো কম্পিটিশ্যন আছিলে যথেষ্টখিনি ভাল হৈছে তেওঁলোকে ঘৰুৱাভাৱে যিখিনি মানে প্ৰস্তুত কৰি আনিছে আমি খায়ো টেষ্ট পাইছোঁ আৰু বিশেষকৈ ইয়াৰ যিটো লোকেল যিখিনি পাচলি ওলায় সেইখিনিৰ পৰাই বনাইছে সেইটো কাৰণে বেছি ভাল হৈছে কাৰণ তেওঁলোকে বজাৰৰ কিনাবিলাক ধৰি লওকচোন বাহিৰৰ পৰা মেডিচিন দিয়া থাকে পেষ্টিচাইড থাকে এইবিলাক ইয়াৰ লোকেল মানুহখিনি লোকেল খেতি কৰাখিনিৰ পৰাই বনাইছে চ' সেইকাৰণে আমি খায়ো ভাল পাইছোঁ আৰু যদি তেওঁলোকে ল'ৰা ছোৱালীখিনিকো তেনেকৈ ধৰণে খুৱাই আমি ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতটো ভাল হ'ব বুলি আশা কৰিছোঁ ঠিক আছে ধন্যবাদ এনেকৈ প্ৰগ্ৰামটো হৈ গ'ল তাৰ বাবে আমি সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা আমি সকলোখিনিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ